আসসালামু আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এইটো কেক মই শনিবাৰে বনাইছিলোঁ মোৰ ভণ্টি আহতে সো তাৰে অকণমান ফুটেজ ৰাখিছিলোঁ সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া আজি হ'ল সোমবাৰ ৰাতিপুৱাৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ সো ইয়াতে মই মোৰ সোফাৰ যিবিলাক কুৱেশ্যন আছিল কুৱেশ্যনৰ কভাৰবিলাকো খুলি লৈছোঁ ধুবৰ কাৰণে আৰু ইফালে বিছনা চাদৰ প্লাছ মই গাৰুৱাৰ কেইটাও খুলি ল'ম মানে এইবিলাক চব মই ধুম আজি একচুৱেলি মই প্ৰায় ডেইলিয়ে বিছনা চাদৰ ধুওঁ কাৰণ মোৰ সৰু বেবী আছে সো সেইকাৰণে ইয়াতে মই বালিচৰ ৱাৰবিলাক গোটেই খুলি পেলাই আৰু চাদৰ গোটেইখিনি একলগ কৰি পেলাই ৱাশ্বিং মেচিনত দিম এতিয়া ধুবৰ কাৰণে আচ্ছা ইয়াৰে পিছত ইয়াতে গোটেইখিনি মেছ হৈ আছে মানে মোৰ ল'ৰাটোৱে গোটেইখিনি বস্তু বাহিৰত ওলাই আনি এনেকৈ খেলিছে মোৰ যিবিলাক স্কিন কেয়াৰৰ বস্তু আছিলে যিবিলাক হিয়াৰ স্কিন কেয়াৰৰ বস্তু মানে বেবীৰ কাৰণে যি প্ৰয়োজন সেইবিলাক যি বস্তু হিয়াৰ কাৰণে যিবিলাক আছে ক্ৰীমবিলাক চব ওলাই লৈ আহি সি এনেকৈ খেলি থাকে চ' তাকে মই ইয়াতে অকণমান ঠিক কৰি আছোঁ মানে খৰাহীবিলাকত ভৰাই আছোঁ এইটো মোৰ ল'ৰাটোৰ বাবে যিবিলাক মই স্কিন কেয়াৰ প্ৰডাক্ট তাৰ কাৰণে যিখিনি থৈ দিওঁ তাৰ ব্যৱহাৰৰ স্কিন কেয়াৰ হওক বা তাৰ কিছুমান ড্ৰপ চব গোটেইখিনি বস্তু মই এনেকৈ খৰাহীত ভৰাই বেলেগকৈ থৈ দিওঁ আৰু এইটো হ'ল মোৰ স্কিন কেয়াৰৰ খৰাহী ইয়াতে মই প্ৰথমতে এছ টি বুটানিকাৰ আই ক্ৰীম থ'লোঁ পিছত এছ টি বুটানিকাৰ ডে ক্ৰীম এণ্ড এইটো হ'ল ভয়ামৰ পিয়'ৰ ৰ'জ ৱাটাৰ আৰু এইটো উইচ কেয়াৰৰ ৰ'জ ৱাটাৰ উইচ কেয়াৰৰ এই ৰ'জ ৱাটাৰটো সঁচাকৈ বহুত ভাল ইয়াৰ যিটো ফ্ৰেগ্ৰেঞ্চ অ' মাই গড ফ্ৰেগ্ৰেঞ্চটো বহুত ভাল একদম মানে একদম পিয়'ৰ আৰু এনেই গম পায় আৰু ফ্ৰেগ্ৰেঞ্চতে গম পায় যে ন এইটো একদম পিয়'ৰ তাৰপিছত মোৰ যিখিনি স্কিন কেয়াৰ লাগতিয়াল যিবিলাক বস্তু যেনে ছানস্ক্ৰীণ আৰোমা মেজিকৰ ছানস্ক্ৰীণ লোশ্যন আৰু এল্ফ গুডনেছৰ এইটো জেল ক্ৰীম চেণ্ডেলউড জেল ক্ৰীম আৰু এইটো ইপকাৰ ছানস্ক্ৰীণ ইপকাৰ ছানস্ক্ৰীণটো বহুত ভাল যিবিলাকৰ পিম্পলছ আছে তেওঁলোকৰ কাৰণে ভাল মোৰ এটা সময়ত আছিল তেতিয়া মই কিনিছিলোঁ বাট এতিয়া মোৰ তেনেকৈ এইটোৰ প্ৰয়োজন নহয় অকণমান হালকা পাতলা ছানস্ক্ৰীণ হ'লেই চলি যায় আৰু এইটো ভয়ামৰ পিয়'ৰ লেভেণ্ডাৰ ৱাটাৰ বুলি লিখা আছে একচুৱেলি ইয়াতে মই ৰ'জ ৱাটাৰ আৰু গ্লিচাৰিন মিক্স কৰি সেনেকৈ থৈ দিছোঁ কাৰণ গ্লিচাৰিন ঠাণ্ডা দিনত বহুতেই ভাল কাৰণ গ্লিচাৰিনে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰখাত বহুত সহায় কৰে মানে কিছুমান ফাটে নহয় ঠাণ্ডা দিনত স্কিনবিলাক ফাটি যায় চ' গ্লিচাৰিন ইউজ কৰিলে সেই স্কিনটো ফাটি যোৱাৰ প্ৰব্লেমটো নহয় ক্ৰেক হৈ যায় যে সেই ক্ৰেক হোৱাৰ প্ৰব্লেমটো নহয় গ্লিচাৰিন আপুনি ভৰিতো লগাব পাৰে মই কেতিয়াবা ভৰিতো লগাই দিওঁ ঠাণ্ডা দিনত ভৰিৰ গোড়াবিলাকত সেইবিলাকত লগালেও কিন্তু এইবিলাক ভৰিৰ গোড়াবিলাকো বহুত ছফ্ট হয় গ্লিচাৰিন মই ভাবোঁ ঠাণ্ডা দিনত বহুত ভাল এনে চাইণ্টিফিক ৰিজন বা ৰিচাৰ্চ ৰিজন ইমান একো নাজানো কিন্তু যিখিনি ব্যৱহাৰ কৰোঁ মানে ব্যৱহাৰ কৰি আহিছোঁ যেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ পৰা যি বেনিফিট পাইছোঁ মই সেইখিনি আপোনালোকক কৈছোঁ আৰু এতিয়া মই বস্তুখিনি জাগাই থৈ দিলোঁ আৰু এইটো হ'ল মানে মোৰ ফণিটো এইটো মই বাবাটোৰ খৰাহীতে থৈ দিলোঁ কাৰণ মোৰ খৰাহীত ঠাই নাই আৰু এইটো এলমণ্ড হয় এইটো মই তাতে থৈ দিছোঁ কাৰণ মোৰ ল'ৰাটো এলমণ্ড খাই বহুতেই ভাল পায় যিটো আমি কাঠবাদাম বুলি কওঁ ত' সেয়েহে মই তাতে লুকাই থৈ দিছোঁ কাৰণ কাঠবাদাম দিনত 5টাহে খাব লাগে তাতকৈ বেছি খাব নাপায় আৰু এইফালে মই পূৰা মানে একদম ইনষ্টাগ্ৰাম ষ্টাইলত বিচনা পাৰি আছোঁ মই বিচনা পাৰি ল'লোঁ আৰু ইফালে কম্বলবিলাক থৈ দিছোঁ মই এনেকৈয়ে বিচনা পাৰোঁ ঠাণ্ডা দিনত আৰু গৰম দিনততো যিহেতু কম্বল ব্যৱহাৰ নহয় সেয়েহে মই সোমাই থৈ দিওঁ আৰু এইফালে যিবিলাক মানে কাচৰা ওলাইছে যিবিলাক লেতেৰা ওলাইছে এইখিনি মই এতিয়া সাৰি ল'ম সাৰি পেলাই মুচি দিম চ' মই ঘৰটো ভালদৰে সাৰি পেলাই মুচি দিছোঁ আৰু এতিয়া মোৰ যাব লগা আছে বিয়াৰ ঘৰত মানে আজি সকলোবিলাক মাইকী যাব আৰু বহুত আলহী দুলহী যাব এনেই আৰু যাব ফূৰ্তিতে কাৰণ বিয়াৰ আগে যায় নহয় তেনেকৈ চ' ময়ো ওলালোঁ
চ' ইয়াতে বিয়া ঘৰত আহি পালোঁ আৰু ইয়াতে এওঁলোকে চাউল জাৰি আছে। মই কিন্তু ইয়াতে তেওঁলোকৰ মুখ দেখুওৱা নাই, কাৰণ সকলোৱে ভাল নাপায় ন ভিডিঅ' মানে কেমেৰাৰ সন্মুখত আহিব। যদি ভাল নাপায় তেতিয়াহ'লে মইনো কিয় তেওঁলোকক কেমেৰাৰ সন্মুখত আনি পেলাই ডিষ্টাৰ্ব কৰোঁ বা তেওঁলোকৰ মনটো বেয়া কৰোঁ। চ' মই তেওঁলোকৰ মুখখন দেখুওৱা নাই, যিহেতু মই নিজৰো মুখ নেদেখাওঁ, সেয়েহে ভাবিলোঁ আনৰো নেদেখাওঁ। চ' তাতে মই বেছি সময় ৰখা নাই, নৰখি পেলাই সোনকালে ঘৰত আহিলোঁ, কাৰণ মই ইয়াতে কাপোৰ ধুব দি গৈছিলোঁ। চ' আহি পালোঁ, এয়া কাপোৰখিনি মোৰ হৈ গৈছে। এতিয়া মই এইখিনি ড্ৰাই কৰি পেলাই মেলি দিম। ড্ৰাই কৰাখিনি নেদেখুৱালোঁ, ইফালে মই মেলি দিছোঁ কাপোৰখিনি। ইয়াৰ পিছত মই এতিয়া পাকঘৰত যাম। পাকঘৰত আঞ্জা মানে দুপৰীয়াৰ আহাৰ ৰেডি কৰিবৰ বাবে। ইফালে মই শাক ধুই আনি পেলাই পানীখিনি এনেকৈ সৰিব দিছোঁ, আৰু ইফালে মই চিকিহি আলু কাটি থৈ দিছোঁ। আজি চিকিহি আলু আৰু শাকৰ চব্জি হ'ব। আৰু ইফালে মই শাকখিনি কাটিবৰ কাৰণে চৰিয়া ল'ব আহিছোঁ। চ' চৰিয়াটো লৈ যাই শাকখিনি কাটি লওঁ, আৰু লগতে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে মোক তলত কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আপোনালোকক মই মোৰ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আল্লাহ হাফিজ।